আমাকো দুটামান বাইক নলাই যাচ্ছে বিজন চলাই আছো অইলৰ লগত মিলি পেলাই এটো একচুয়ালি অইল পিলৰ পাইপলাইনৰ মাটি হয় প্ৰায় 20-25 ঘৰ মান এনেকুৱা মানুহ আছে যত মানে অবৈধভাৱে অইলৰ মাটিত তেওঁলোকে মানে ঘৰ সাজি আছে আৰু দেখা গৈছে যে মানুহখিনিয়ে নিজেও নাথাকে যোনে বনাইছে তেওঁলোকে ভাড়া দি ৰাখিছে আৰু এটা ঘৰত প্ৰায় 7-8-10 ঘৰলৈও মানুহ ভাড়া থাকে সো এইখিনি আজি আমি বেদখল মুক্ত কৰি আছো পুৱালৰে পৰা চলি আছে মানে এতিয়া আমি এইখিনি অইলৰ কৰি আছো ঠিক তেনেদৰে ৰেলৱে মাটিও আছে এই ৰেলৱে মাটিখিনিও আমি মানে ৰেলৱে অথৰিটিৰ লগত কথা পাতি পেলাই সেইখিনিও আমি বেদখল মুক্ত কৰিবৰ বাবে চেষ্টা কৰিম কিমান কি ঘৰ আজি কৰা আজি প্ৰায় 20-25 ঘৰ আছে ঘৰ 20-25 ঘৰ কিন্তু তাত ভাড়াতীয়া যদি আপুনি কনসিডাৰ কৰে 50-60 ঘৰৰ ওপৰ হ'ব বহু লোকে আছে তেনেধৰণে দখল কৰি তেওঁলোকে ভাড়া দি ৰাখিছে হয় হয় বহুত লোকে প্ৰায় সকলোৱে বুলি ক'ব পাৰি সাৰ্টিফিকেট ললে বলে কৈছে আপোনাৰ ঘৰটো এটো গোটাই ভাঙা যাব ঠিক আছে সময় দিয়ক মানে সময় নাই আমি সময় নেদাও অইলৰ মানুহ সময় নিদিয়ে ঠিক আছে ভাঙি দিলে আৰু কি কৰিব উপায় নাই এটোৱে কথা ৰাস্তাৰ পে লৈ কেনে পুৰা গোটাই ভাঙি দিছে গোটাই এটো কিনি লৈছিলো মই মাটিটো ইয়াতে মোৰ কাষৰ ঘৰৰ পে তাৰ নাম আছিল হেৰি মকবুল এটো মকবুল আলী লেখে কিমান মাটি কিনি লৈছে মই বেছি কিনা নাই এক কথা আছিল এক কথাৰ কমে আছিল এটোৱে কথা উত্তৰ জালুকবাৰী গাঁৱৰ এইটো পাইপলাইনৰ মাটি আজি এভেকশ্যন কৰা হৈছে এতিয়া বৰ্তমানলৈ আমি প্ৰায় 6 বিঘা মাটি হেৰি কৰা হ'ল এভেকশ্যন কৰা হ'ল আৰু ইয়াৰে মাটিৰ ওপৰত কিছু সংখ্যক মানুহে ঘৰো বান্ধিছিলে প্ৰায় 15-16 ঘৰমান মানুহ হ'ব তেওঁলোকে সেই ঘৰ বান্ধি ভাড়া দিছিলে ভাড়া দিয়া হিচাপত সেইবিলাক ভাঙি আজি চাফা কৰি আছোঁ এইটো পাইপলাইনৰ মাটি অইল ইণ্ডিয়াৰ মাটি এইটো আজি হল এসপ্তাহ আগতে দুপৰীয়া মানুহ আহিলে কইলে বলে অইলৰ জায়গা আমাক খালি লাগে কোনখিনি এৰপে লাগে কলে বলে আমাৰ এইখিনি আমাক ক্লিয়াৰ লাগে ৰাস্তা ক্লিয়াৰ 40 ফুটৰ পে এতিয়া কৈ আছে 60 ফুট লাগিব আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ